নমস্কাৰ আসাম টেষ্টৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আজি আমি আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট APSC আসাম পুলিচ আৰু অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্ন আলোচনা কৰিম আহকচোন দেৰি নকৰি আজিৰ প্ৰশ্ন উত্তৰ কাৰ্যসূচী আৰম্ভ কৰো প্ৰথম প্ৰশ্নটো হৈছে মাইক্ৰ'চিপ কোনে আৱিষ্কাৰ কৰিছিল আপুনি চাই থকা স্ক্ৰীনত অপচনসমূহ দিয়া আছে অপচন এ ইনছডক অপচন বি বাৰ্ক অপচন সি IBM আৰু অপচন ডি ইন্টেল আপোনালোকে শুদ্ধ উত্তৰটো ভাবি চাইনে এই প্ৰশ্নটো শুদ্ধ উত্তৰটো হৈছে অপচন ডি ইন্টেল আহক ইয়াৰ বিষয়ে অলপ জানি লওঁ মাইক্ৰ'চিপ যাক আমি ইন্টিগ্ৰেটেড সাৰ্কিট বুলিও জানো ইলেক্ট্ৰনিক যন্ত্ৰপাতিৰ এক অবিচ্ছেদ্য অংগ ইয়াৰ আৱিষ্কাৰৰ শ্ৰেয় জেক কিলবি আৰু ৰবাৰ্ট নয়ছক দিয়া হয় কিন্তু প্ৰথম ব্যৱহাৰিক মাইক্ৰ'প্ৰচেছৰ ইন্টেল 4004 1971 চনত ইন্টেল কোম্পানীয়ে উলিয়াইছিল যিয়ে কম্পিউটাৰ যুগত এক বৈপ্লৱিক পৰিৱৰ্তন আনিছিল সেই কাৰণে দিয়া অপচনসমূহৰ মাজত ইন্টেল শুদ্ধ উত্তৰ আমাৰ দ্বিতীয় প্ৰশ্নটো হ'ল তলৰ কোনজন বিজ্ঞানীয়ে বীজগণিত বা এলজেব্ৰা আৱিষ্কাৰ কৰিছিল অপচনসমূহ হ'ল অপচন এ মেঘাতিথি অপচন বি ভাস্কাৰা অপচন সি অপস্তম্বা আৰু অপচন ডি আৰ্যভট্টা মনতে ভাবি লওক শুদ্ধ উত্তৰটো কি হ'ব পাৰে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি ভাস্কাৰা যদিও আৰ্যভট্টাৰ দৰে বহুত প্ৰাচীন ভাৰতীয় গণিতজ্ঞই বীজগণিতৰ বিকাশত অৱদান আগবঢ়াইছে কিন্তু দ্বাদশ শতিকাৰ ভাস্কৰাচাৰ্য যাক ভাস্কৰা 2 বুলিও জনা যায় তেখেতৰ বীজগণিত গ্ৰন্থখনৰ বাবে বিখ্যাত এই গ্ৰন্থখনক বীজগণিতৰ এক প্ৰামাণিক পুস্তক হিচাপে গণ্য কৰা হয় আৰু তেওঁক বীজগণিতৰ এজন মুখ্য প্ৰয়োক্তা বুলি ধৰা হয় আহক এবাৰ তৃতীয় প্ৰশ্নটো লৈ যাওঁ প্ৰশ্নটো হৈছে ৰিভলভাৰৰ উদ্ভাৱক কোন আছিল অপচনবোৰ চাই লওক অপচন এ এডৱাৰ্ড হাবল অপচন বি আলবাৰ্ট আইনষ্টাইন অপচন সি স্যামুৱেল কোল্ট আৰু অপচন ডি এপটমেটিভ কালিছনিকভ এই প্ৰশ্নটোৰ উত্তৰ প্ৰায় সকলোৰে জনা শুদ্ধ উত্তৰটো হৈছে অপচন সি স্যামুৱেল কোল্ট এজন আমেৰিকান আৱিষ্কাৰক আৰু শিল্প উদ্যোগী আছিল তেওঁ 1836 চনত প্ৰথম ব্যৱহাৰিক ৰিভলভিং চিলিণ্ডাৰ থকা আগ্নেয়হস্ত যাক আমি কোল্ট ৰিভলভাৰ বুলিও জানো তাৰ পেটেন্ট ল'বলৈ সক্ষম হৈছিল তেওঁৰ এই আৱিষ্কাৰে যুদ্ধ আৰু আত্মৰক্ষাৰ ধৰণকে সলনি কৰি পেলাইছিল আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল টেলিভিজন কোনে আৱিষ্কাৰ কৰিছিল অপচনসমূহ হৈছে অপচন এ JL বেয়াৰ্ড অপচন বি লৰেন্স অপচন সি মাৰ্কনি আৰু অপচন ডি মাইকেল ফাৰাডে আপোনালোকে ভাবকচোন উত্তৰটো কি হ'ব শুদ্ধ উত্তৰটো হ'ল অপচন এ JL বেয়াৰ্ড জন লগি বেয়াৰ্ড এজন স্কটিছ ইঞ্জিনিয়াৰ আছিল ইয়াক প্ৰথম মেকানিকেল টেলিভিজন সিস্টেম আৱিষ্কাৰ কৰাৰ বাবে জনা যায় তেওঁ 1926 চনত প্ৰথম চলমান ছবি সম্প্ৰচাৰণ কৰি দেখুৱাইছিল তেওঁক টেলিভিজনৰ জনক বুলিও কোৱা হয় 5 নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম ধাতুৰ হলনশীল ধৰণৰ ছপা ব্যৱস্থা মানে মেটেল মুভেবল টাইপ প্ৰিন্টিং সিস্টেম কোনে উদ্ভাৱন কৰিছিল অপচনবোৰ হ'ল অপচন এ আমিৰ খুসৰো অপচন বি জোহানেছ গুটেনবাৰ্গ অপচন সি এডল্ফ ৰিকেনবেকাৰ আৰু অপচন ডি বাৰ্টলানিও ক্ৰিষ্টফৰি এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি জোহানেছ গুটেনবাৰ্গ এজন জাৰ্মান আৱিষ্কাৰক আছিল যোনে 1939 চনৰ আঁতৰৰ পৰা ইউৰোপত প্ৰিন্টিং প্ৰেছ আৱিষ্কাৰ কৰিছিল তেওঁৰ এই ধাতুৰ হলনশীল ছাপা ব্যৱস্থাৰ বাবে গ্ৰন্থ উৎপাদন বহুত সহজ আৰু ক্ষণ প্ৰক্ৰিয়া হৈ পৰিছিল যাৰ ফলত জ্ঞানৰ বিকাশত আৰু প্ৰসাৰ খুব দ্ৰুতগতিত হৈছিল 6 নম্বৰ প্ৰশ্নটো হ'ল বেৰমিটাৰ কোনে আৱিষ্কাৰ কৰিছিল অপচনসমূহ দিয়া আছে অপচন এ গেলিলিও গেলিলি অপচন বি এভাঞ্জেলিষ্টা টৰিছেলি অপচন সি ফ্ৰিডৰিক ব্ৰেমাৰ আৰু অপচন ডি জোজেফ এছপিডিন শুদ্ধ উত্তৰটো আপোনালোকে ভাবি চাইনে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি ইভাঞ্জেলিষ্টা টৰিছেলি এজন ইটালিয়ান বিজ্ঞানী আৰু গেলিলিও গেলিলিৰ শিষ্য আছিল তেওঁ 1973 চনত বেৰমিটাৰ আৱিষ্কাৰ কৰিছিল
বেৰোমিটাৰ হ'ল এনেখন যন্ত্ৰ যাৰ সহায়ত বায়ুমণ্ডলৰ চাপ জোখা হয় আৰু বতৰৰ পূৰ্বাভাস জানিবলৈ ব্যৱহাৰ কৰা হয়। আমাৰ ৭ নম্বৰ প্ৰশ্নটো হৈছে ক্ৰেস্কগ্ৰাফ কোনজন বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিছিল? অপশ্যনবোৰ হ'ল অপশ্যন এ এছ.এন. বোছ, অপশ্যন বি পি.চি. ৰয়, অপশ্যন চি জে.চি. বোছ আৰু অপশ্যন বি পি.চি. মহালনবিছ। আপোনালোকে উত্তৰটো অনুমান কৰিছে চাগে? হয়, শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি জে.চি. বোছ। ছাৰ জগদীশ চন্দ্ৰ বোছ এজন বহুমুখী প্ৰতিভাৰ অধিকাৰী ভাৰতীয় বিজ্ঞানী আছিল। তেওঁ উদ্ভিদৰ বৃদ্ধি জুখিবৰ বাবে ক্ৰেস্কগ্ৰাফ নামৰ যন্ত্ৰটো আৱিষ্কাৰ কৰিছিল। এই যন্ত্ৰৰ সহায়ত তেওঁ প্ৰমাণ কৰিছিল যে উদ্ভিদৰো প্ৰাণ আছে আৰু বাহ্যিক উত্তেজনাত সঁহাৰি জনায়। পৰৱৰ্তী প্ৰশ্ন, জেট ইঞ্জিন কোনে উদ্ভাৱন কৰিছিল? অপশ্যনসমূহ হৈছে অপশ্যন এ কাৰ্ল বেঞ্জ, অপশ্যন বি ছাৰ ফ্ৰেংক হুইটেল, অপশ্যন চি থমাছ ছেভেৰী আৰু অপশ্যন ডি মাইকেল ফেৰাডে। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ছাৰ ফ্ৰেংক হুইটেল। ছাৰ ফ্ৰেংক হুইটেল ব্ৰিটিছ এয়াৰফৰ্চৰ এজন ইঞ্জিনিয়াৰ আছিল। তেওঁক জেট ইঞ্জিনৰ এজন মুখ্য আৱিষ্কাৰক হিচাপে গণ্য কৰা হয়। 1930 চনত তেওঁ টাৰ্বোজেট ইঞ্জিনৰ ডিজাইন আৰু পেটেণ্ট কৰাইছিল, যাৰ ওপৰত ভিত্তি কৰি আজিৰ আধুনিক বিমান চলে। ৯ নম্বৰ প্ৰশ্নটো হ'ল তলত উল্লেখ কৰা বিজ্ঞানীকৰৰ ভিতৰত কোনে ৰিম'ট কণ্ট্ৰল আৱিষ্কাৰ কৰিছিল? অপশ্যনবোৰ হ'ল অপশ্যন এ নিকলা টেছলা, অপশ্যন বি ৰবাৰ্ট এডলাৰ, অপশ্যন চি ইউজিন পলি আৰু অপশ্যন ডি ষ্টিভ ৱজনেক। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নিকলা টেছলা। যদিও টিভি ৰিম'ট কণ্ট্ৰলৰ আৱিষ্কাৰ ইউজিন পলি আৰু ৰবাৰ্ট এডলাৰক দিয়া হয়, কিন্তু ৰিম'ট কণ্ট্ৰলৰ মূল ধাৰণাটো 1898 চনতে নিকলা টেছলাই আৱিষ্কাৰ কৰিছিল। তেওঁ ৰেডিঅ' তৰংগৰ জৰিয়তে এডাল নাও নিয়ন্ত্ৰণ কৰি দেখুৱাইছিল। এয়াই আছিল বিশ্বৰ প্ৰথম ৰিম'ট কণ্ট্ৰল ডিভাইচ। আজিৰ শেষৰটো প্ৰশ্ন হ'ল তলৰ কোনটো ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ দ্বাৰা পৰিচালিত প্ৰথম ঘনছবি? অপশ্যনসমূহ হ'ল অপশ্যন এ সন্ধ্যাৰাগ, অপশ্যন বি অনিৰ্বাণ, অপশ্যন চি কোলাহল আৰু অপশ্যন ডি অগ্নিস্নান। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ সন্ধ্যাৰাগ। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই অসমৰ এজন বিশিষ্ট সাহিত্যিক আৰু ফিল্ম নিৰ্মাতা আছিল। সন্ধ্যাৰাগ 1977 চনত মুক্তি লাভ কৰা তেওঁ পৰিচালনাত প্ৰথমখন কথাছবি। এই ছবিখনে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰত শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰজত কমল বঁটা লাভ কৰিছিল। আশা কৰোঁ আজি প্ৰশ্ন উত্তৰ কাৰ্যসূচীৰ পৰা আপোনালোকে নতুন কিবা শিকিব পাৰিলে। এনেধৰণৰ আৰু বহু পৰীক্ষা কেন্দ্ৰিক মক টেষ্টৰ বাবে আমাৰ অফিচিয়েল ৱেবছাইট assamtest.com-ত যাব নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল পাইছে লাইক আৰু শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত। ধন্যবাদ।